Hello everyone. এই ভিডিওটো সকলোকে স্বাগতম জানাইছো LIC স্কলাৰশ্বিপ এণ্ড NSP স্কলাৰশ্বিপ ঈশানোদয় স্কলাৰশ্বিপ এই তিনিটা বস্তুৰ কথাই ডিসকাস কৰিব লৈছো সো প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্ট ভালকে কথাখিনি শুনিবা ডিসকাস মিন্স LIC স্কলাৰশ্বিপ অলৰেডি মই ডিসকাস কৰিছো তাৰে এটা ইম্পৰ্টেণ্ট আপডেট হ'ল LIC লাষ্ট ডেট কেতিয়া আৰু কেনেকৈ এপ্লাই কৰিবা যদি এতিয়াও আছা সো প্লিজ ভিডিওটো ভালকে চাবা ভালকে শুনিবা মোৰ কথাখিনি 100% হেল্পফুল হ'ব আৰু যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা First of all, LIC scholarship ইতিমধ্যে মই ডিসকাস কৰিছো কেনেকৈ এপ্লাই কৰিব লাগে এটো ভিডিও মই দিছো সো যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা ওকে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰা নাই প্লিজ তোমালোকে সেই ভিডিওখন কেনেকৈ এপ্লাই কৰিব লাগে সেই ভিডিওখন চাই এপ্লাই কৰি দিয়া তাতে কি কৰিব লাগিব কি নকৰা মানে বস্তু আছে বা কি কৰিব নালাগে এভৰিথিং বুজোৱা আছে সো তাতে দুটা বস্তু আছে তোমাৰ ঘৰৰ কোনবাই LIC স্কলাৰশ্বিপ কৰি আছে না নাই আৰু তুমি বেলেগ স্কলাৰশ্বিপ কৰিছা পাইছা না নাই সেই দুটাত নো দিবা ওকে নো দিবা ভিডিওটো এক্সপ্লেইন কৰাই আছে এপ্লাই যেটো মানে এপ্লাই প্ৰসেস সেই ভিডিওত এক্সপ্লেইন কৰাই আছে তথাপি মই কৈ দিছো ওকে সো তোমালোকে সেই ভিডিওখন চাই এপ্লাই কৰা লাষ্ট ডেট 22 সেপ্টেম্বৰ LIC স্কলাৰশ্বিপৰ লাষ্ট ডেট 22 সেপ্টেম্বৰ 22 সেপ্টেম্বৰ আৰু 5 দিন আছে প্লিজ এপ্লাই কৰি দিয়া ওকে এতিয়া হল কথাটো হল যে দাদা LIC কৰিলে ঈশানোদয় পামনে নাই বা NSP পামনে নাই 100% পাবা জাস্ট তাতে LIC ত ক'ব নালাগে যে তুমি বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰিছা তাতে লিখা আছে যে এপ্লাইং এনি আদাৰ স্কলাৰশ্বিপ তাতে নো মাৰিবা এইটো ক্লিয়াৰ এণ্ড কাট সো ঈশানোদয়ৰ লাষ্ট ডেট বৰ্তমানলৈকে 31 অক্টোবৰ আছে যিবোৰ ষ্টুডেণ্ট 30 এতিয়ালৈকে এপ্লাই কৰা নাই ঈশানোদয় নতুন 2025 ত প্লিজ এপ্লাই কৰি দিয়া বিন্দাস এপ্লাই কৰি দিয়া বোৰ্ডটো AHSEC বোৰ্ড সিলেক্ট কৰিবা বহুতে কমেন্ট কৰি থাকে দাদা বোৰ্ড কি সিলেক্ট কৰিম AHSEC বোৰ্ড মই আগতেও কৈছো যেতিয়া ক্লিয়াৰিফিকেশন আহিছিল যে বোৰ্ডটো AHSEC এ দিব লাগে মই তেতিয়া জনাইছো সো ঈশানোদয় এপ্লাই কৰি দিয়া কোনবা এখন ভাল কম্পিউটাৰ দোকানত যায় আৰু LIC ৰ কাৰণে কম্পিউটাৰ দোকান যাব না লাগে নিজৰ মোবাইলতে পাৰিবা মোৰ ভিডিওটো চাই লোৱা বিন্দাস পাৰিবা সো LIC কৰিলেও ঈশানোদয় কৰিব পাৰিবা নো প্ৰবলেম জাস্ট এটা বস্তু LIC যেতিয়া ফৰ্ম ফিল আপ কৰিবা তাতে নো দিবা এপ্লাইং এনি আদাৰ স্কলাৰশ্বিপ বা গেট এনি আদাৰ স্কলাৰশ্বিপ তাতে নো মাৰিবা এতিয়া NSP ৰ আন্ডাৰত যিবোৰ ষ্টুডেণ্টে OBC SC ST স্কলাৰশ্বিপ এপ্লাই কৰিবা তোমালোকৰ হাতত এক সপ্তাহ সময় আছে কাৰণ ডেট এক্সটেন্ড হোৱা নাই OBC আৰু SC ৰ OBC আৰু SC ৰ 30 সেপ্টেম্বৰলৈকে আছে আৰু ST ৰ 25 সেপ্টেম্বৰলৈকে এপ্লাই কৰা ডেট আছে যিবোৰ ষ্টুডেণ্টে ক্যাটেগৰি ওয়াইজ স্কলাৰশ্বিপ এপ্লাই কৰিবা SC বা OBC ST 20 তাৰিখৰ আগত কমপ্লিট কৰি দিয়া আজি 16 তাৰিখ 20 তাৰিখৰ আগত কমপ্লিট কৰি দিয়া আৰু যিবোৰ ষ্টুডেণ্টে ঈশানোদয় পোৱা নাই 2024 ৰ হিয়তো OBC SC ST এপ্লাই কৰিব পাৰিবা নো প্ৰবলেম কেৱল উইথড্ৰ কৰিব লাগিব ঈশানোদয়ৰ পৰা উইথড্ৰ কৰি এপ্লাই কৰি দিয়া ওকে সো আৰু ৰিনিউৱেল আৰু এটা ভিডিওতে মই ইমানখিনি ডিসকাস কৰি আছো কি যেহেতু মানে লাইভত এখিনি কথাই পাতো সো ৰিনিউৱেল যিবোৰ ষ্টুডেণ্টে কৰিবা সেপ্টেম্বৰৰ লাষ্ট উইকত কৰা তোমালোকে প্লিজ মোক যিসকলে ফলো কৰা শ্ৰী আছে শৰীফুল আছে ইচ এণ্ড এভৰি ষ্টুডেণ্ট মোক যিসকলে ফলো কৰা সেপ্টেম্বৰৰ লাষ্ট উইকত এপ্লাই কৰা বা ৰিনিউৱেল কৰিবলৈ চেষ্টা কৰা ডকুমেণ্টছখিনি বনাব পাৰা নো প্ৰবলেম ইনকাম সাৰ্টিফিকেট বনোৱা এফিডেভিট বনাই আনা ৰিনিউৱেল কৰাৰ প্ৰসেছখিনি বা কম্পিউটাৰত যেতিয়া যাবা সেপ্টেম্বৰৰ লাষ্ট উইকত কৰা ওকে এতিয়া বহুত অলপ সলপ পইচা কোনোবাই পোৱা নাই কিবা মেছেজ আহা নাই এনেকুৱা প্ৰবলেম হৈ আছে নো প্ৰবলেম ঠিক হৈ যাব সব এভৰিথিং সেপ্টেম্বৰৰ লাষ্ট উইকত কৰা ওকে আৰু স্কুটি ৰিগাৰ্ডিং শুনা 2020 ৰ পৰা স্কুটি দি আছে আজিলৈকে কোনো অনলাইন হোৱা নাই কিন্তু 2025 বৰ্ষত এখন নোটিফিকেশন আহিছিল যে স্কুটি ডিস্ট্ৰিবিউশন অনলাইন হ'ব ফাৰ্স্ট টাইম আৰু অনলাইন মোড এপ্লাই কৰিব লাগিব লিংক দিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অফ আসাম লিংক দিব তোমালোকে লিংকত ক্লিক কৰি এপ্লাই কৰিব লাগিব কাৰণ এইবাৰ এডমিশন নোলোৱা তাৰ পিছত কোচিং কৰা ষ্টুডেণ্টবোৰক নেদে সেইকাৰণে সেই নোটিফিকেশন দিছিল মই 2020 ৰ পৰাই স্কুটি ৰিগাৰ্ডিং ভিডিও দিছো যে কোনে কেনেকৈ স্কুটি পায় কেনেকৈ কি কৰিব লাগে এভৰিথিং সো বহুতে কমেন্ট কৰিছিল হাঁহি উঠে কেতিয়াবা যে মই কেতিয়াও কোৱা নাই যে স্কুটিৰ কাৰণে এপ্লাই কৰিব লাগে জাস্ট কৈছো যে 2025 বৰ্ষৰ নোটিছখনত 2025 ৰ যিখিনি কন্টিনিউ হ'ব ষ্টুডেণ্ট সেইখিনি অনলাইন আবেদন কৰিব কৈছে বা কৰিব দিব বাট আগত কেতিয়াও কোৱা নাই আগত যিমান আছে চাই লোৱা প্লেলিষ্ট চাই লোৱা তোমালোকে একদম ট্ৰাস্টেড অলৱেজ ট্ৰাস্টেড সো স্কুটি পোৱাবোৰে গ্ৰুপত জয়েন হৈ থাকিবা যেতিয়া আপডেট আহে যেতিয়া লিংক আহে যে এপ্লাই কৰিব লাগে এপ্লাই যদি নকৰাকেও দিয়া হয় তথাপিও মই আপডেট দি দিম 11250 ষ্টুডেণ্টক স্কুটি দিব
সো এইখিনি আছিল থুলমূলকৈ ডিছকাশ্যন এটা যে LIC ৰিগাৰ্ডিং 22 ছেপ্টেম্বৰ লাষ্ট ডেট তাৰপিছত তোমালোকে এপ্লাই কৰা প্ৰচেছ মোৰ চেনেলত আছে লেটেষ্ট ভিডিঅ'ত আছে চাই লোৱা স্কুটি ৰিগাৰ্ডিং বিন্দাছ থাকা গ্ৰুপত জইন হৈ থাকা টেলিগ্ৰাম গ্ৰুপত য'ত আছা মোৰ চেনেলত জইন হৈ থাকা বিন্দাছ পাই থাকিবা তাৰপিছত ছাবস্ক্ৰাইব কৰি ৰাখিবা তাৰপিছত তোমাৰ NSPত কৰা যিকেইটা ঈশানোদৰ 31 অক্টোবৰলৈকে টাইম আছে 31 অক্টোবৰ NSPত OBC SC 30 ছেপ্টেম্বৰলৈকে টাইম আছে আৰু STৰ 25 ছেপ্টেম্বৰলৈকে টাইম আছে সো বিন্দাছ এপ্লাই কৰি দিয়া এই সপ্তাহত আৰু এটা কথা টাইম এক্সটেণ্ড হ'ব পাৰে মানে NSPত যিমানকেইটা স্কলাৰশ্বিপ আছে NSP এটা পৰ্টেল ইয়াতে যিমানকেইটা স্কলাৰশ্বিপ আছে টাইম এক্সটেণ্ড হ'ব পাৰে এইটো হয় প্ৰতিবাৰে হয় ঈশানোদৰ লাষ্ট টাইম যাইকেন ডিচেম্বৰ পায় ওকে সো টাইম এক্সটেণ্ড হয় সো বিন্দাছ এপ্লাই কৰা বাট যদি যেহেতু টাইম বৰ্তমান 31 অক্টোবৰ আছে 31 অক্টোবৰ আগত কৰা যিকেইটা নতুন আছা এতিয়াই কৰি শেষ কৰা আৰু ৰিনিউৱেলখিনি ছেপ্টেম্বৰত কৰা থেংক ইউ এভৰিৱান যদি কিবা আৰু ৰিগাৰ্ডিং জানিব লগা আছে ইভিনিং লাইভ আহোঁ 7:30 8:30 বা 8ত লাইভ আহোঁ লাইভত জইন হ'বা ছাবস্ক্ৰাইব কৰি ৰাখিবা লাইভ অট'মেটিকলি তোমাৰ তাতে যাব লাইভ জইন হৈ থাকিবা থেংক ইউ এভৰিৱান ভিডিঅ'টো প্লিজ লাইক এটা কৰিবা শ্বেয়াৰ কৰিবা থেংক ইউ